হেল্ল' এভৰিৱান। এইটো আছিলে এটা ফায়াৰ কেক। কেকটো মই টিউজডে বনাইছিলোঁ আৰু আছিলে মোৰ ছিষ্টাৰৰ বাৰ্থডে। তো তাই বহুত দিনৰ পৰা কৈ আছিলে মোক ফায়াৰ কেক তাইক দিবলৈ। সেইকাৰণে ভাবিলোঁ তাইৰ বাৰ্থডেতে মই বনাই দিওঁ নেকি। আহকচোন কেনেকৈ বনাম আমি চাই লওঁ। আগতো ক্ৰাম কোটিং কৰিছোঁ আমি, তাৰপিছত ব্লু কালাৰেৰে তাই এটা বেলেগ কালাৰ দিছিলে, মই ব্লু আচলতে নহয় এইটো। ক্ৰীমত মই টিল কালাৰটো এড কৰিছিলোঁ। তো টিল কালাৰ দিয়াতে ব্লু কালাৰ যেনে লাগি আছে হয়নে। তাৰপিছতো মই ভালকৈ ক্ৰাম কোটিং কৰি তাত ভালকৈ ফাইনেল লেয়াৰটো লগাই লৈছিলোঁ আৰু স্ক্ৰেপাৰ দি ভালকৈ ছাইডটোও ক্লিন কৰি দিছিলোঁ। আৰু কেকটো বনাইছিলোঁ মই 4 ইঞ্চ টিনত। তো যিহেতু তাইৰ অলপ ডিজাইনটো মোক দিছিলে অলপ ওখ, হাইটটো অলপ আছিলে, সেইকাৰণে কেকটো 4 ইঞ্চ টিনত মই বেক কৰিছিলোঁ। আৰু লিখিব দিছিলে মোক মেনিফেষ্টিং 36 লিখিব দিছিলে ভিতৰত, আৰু ওপৰত থেংকফুল 35 লিখিব দিছিলে। তো তেনেকৈ মই ক্ৰীমেৰে লিখি দিছোঁ আৰু ভালকৈ বৰ্ডাৰটোও দিছোঁ মই 1M নজল দি। আৰু ওপৰতো মই আগতেও কৰিছিলোঁ এইটো ফায়াৰ কেক, আপোনালোকে চাব পাৰিব। ভালকৈ এতিয়া বৰ্ডাৰখিনি দি ল'লোঁ তলত, আৰু ওপৰতো ছেইম নজল দি আমি এনেকৈ বৰ্ডাৰটো দি দিম। তাৰপিছত ফায়াৰ পেপাৰটো মই আগতেই কাটি থৈছিলোঁ আৰু ওপৰত মাৰ্কাৰ দি থেংকফুল 35 লিখি থৈছিলোঁ মই। তাৰপিছত ভালকৈ বহাই দিলোঁ এনেকৈ, আৰু ওপৰতো ছেইম নজল দি আমি বৰ্ডাৰটো দি দিলোঁ। কেকটো বহুতেই চিম্পল আছিলে। চাওকচোন কেনেকুৱা লাগিছে কেকটো, আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। থেংক ইউ।